জুবিনে আসলে সকলোকে বিশ্বাস কৰিছিল জুবিনে ইমানেই বিশ্বাস কৰে সকলোকে যে তেওঁৰ প্ৰফেশনাল কামত মোক কেতিয়াও সোমাবলৈ দিয়া নাছিল আৰু তেওঁ মোক সদায় একদম আৰম্ভণিৰ পৰা হেতু মই বিয়া হোৱাৰ কথা নহয় একেবাৰে প্ৰথমৰ পৰাই মোক এইবোৰ কথা বুজাইছিল যে যেতিয়া এনকে প্ৰডাকশন আছিল দেৱে বৰকটকে তেওঁলোক মোৰ ফ্যামিলি মোৰ ককাই ভাইৰ নিচিনা এইবোৰ ব্যৱসায়ৰ কামত তুমি মাজত নখুমাবা কাৰণ যেতিয়াই আমাৰ পত্নী সকল সোমাই বা মহিলা সকল সোমাই ঘৰৰ তেতিয়া কিছুমান কথাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে গতিকে তেতিয়াৰ পৰাই মোক প্ৰতিটো কথাত মানে প্ৰফেশনাল কথাত মই আঁতৰি থাকিছিল কেতিয়াও মই সোমোৱা নাই মই ইমানখিনিও নাজানো জুমিনে কিমান মানে ৰেমিনাৰেশন লৈ কিবা এটা অনুষ্ঠান কৰে বা তেওঁৰ এগ্ৰিমেন্ট কেনেকৈ হয় কিমান শতাংশ কি হেৰি থাকে তেওঁৰ মানে মিউজিক লেভেলতে হওক যি হওক অন্য কপিৰাইট এই গোটেই কথাবোৰ মোৰ একোৱে জ্ঞান নাই এই বিষয়ে মই একো নাজানো মই কেতিয়াও সোমোৱা নাছিলো আৰু মই কেতিয়াও ভবাও নাছিলো যে হঠাৎ এনেকুৱা এটা পৰিস্থিতি আহিব গতিকে হেবোৰ কথা মই এতিয়া লাহে লাহে মই আনৰ পৰা শুনিছো জানিব লাগিব শিকিব লাগিব সকলো কথা হয় সম্পূৰ্ণ নাই হোৱা চাও এতিয়া মানে বহুত কথা আহি পৰে নহয় এতিয়া মোৰ হাতত হিমানখিনি অৰ্থও থাকিব লাগিব মই সম্পূৰ্ণ কেনেকৈ কৰিম এতিয়া জুবিন থাকিলে হয়তো আমি আৰু 6 মাহৰ ভিতৰত আমাৰ ঘৰটো সম্পূৰ্ণ হ'লহেঁতেন কিন্তু এতিয়া কিমান সময় লাগিব কেনেকৈ পাৰো তেওঁটো সকলো সপোন মই কৰিবলৈ চেষ্টা কৰিম মই কিন্তু মই কিমান সময় লাগিব কেনেকৈ পাৰিম মই নাজানো কৰিম মই কিন্তু কৰিম সম্পূৰ্ণ আস্থা আছে তেওঁলোকে এতিয়ালৈকে জুবিনক নিজৰ ভাতৃৰ নিচিনাকৈ সকলো কৰি আছে গতিকে মই সকলোকে মই ধন্যবাদ জনাইছো গোটেই অসমবাসী বুলিয়ে নকওঁ সমগ্ৰ বিশ্ববাসী অসম চৰকাৰ প্ৰশাসন পুলিচ প্ৰশাসন সকলোৱে মোৰ কাষত এতিয়া আছে জুবিনৰ প্ৰতি যি সন্মান যি মৰম সকলোৱে দেখাইছে গতিকে মই ভাবো অনাগত দিনবোৰতো এই গোটেই যিমানবোৰ সমস্যা আছে বা মই নজনা কথা আছে এই গোটেই কথাবোৰত মই সকলোৰে পৰা সহায় সহযোগ পাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ জুবিনে আসলে সকলোকে বিশ্বাস কৰিছিল জুবিনে ইমানেই বিশ্বাস কৰে সকলোকে যে তেওঁৰ প্ৰফেশনাল কামত মোক কেতিয়াও সোমাবলৈ দিয়া নাছিল আৰু তেওঁ মোক সদায় একদম আৰম্ভণিৰ পৰা হেতু মই বিয়া হোৱাৰ কথা নহয় একেবাৰে প্ৰথমৰ পৰাই মোক এইবোৰ কথা বুজাইছিল যে যেতিয়া এনকে প্ৰডাকশন আছিল দেৱে বৰকটকে তেওঁলোক মোৰ ফ্যামিলি মোৰ ককাই ভাইৰ নিচিনা এইবোৰ ব্যৱসায়ৰ কামত তুমি মাজত নখুমাবা কাৰণ যেতিয়াই আমাৰ পত্নী সকল সোমাই বা মহিলা সকল সোমাই ঘৰৰ তেতিয়া কিছুমান কথাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে গতিকে তেতিয়াৰ পৰাই মোক প্ৰতিটো কথাত মানে প্ৰফেশনাল কথাত মই আঁতৰি থাকিছিল কেতিয়াও মই সোমোৱা নাই মই ইমানখিনিও নাজানো জুমিনে কিমান মানে ৰেমিনাৰেশন লৈ কিবা এটা অনুষ্ঠান কৰে বা তেওঁৰ এগ্ৰিমেন্ট কেনেকৈ হয় কিমান শতাংশ কি হেৰি থাকে তেওঁৰ মানে মিউজিক লেভেলতে হওক যি হওক অন্য কপিৰাইট এই গোটেই কথাবোৰ মোৰ একোৱে জ্ঞান নাই এই বিষয়ে মই একো নাজানো মই কেতিয়াও সোমোৱা নাছিলো আৰু মই কেতিয়াও ভবাও নাছিলো যে হঠাৎ এনেকুৱা এটা পৰিস্থিতি আহিব গতিকে হেবোৰ কথা মই এতিয়া লাহে লাহে মই আনৰ পৰা শুনিছো জানিব লাগিব শিকিব লাগিব সকলো কথা হয় সম্পূৰ্ণ নাই হোৱা চাও এতিয়া মানে বহুত কথা আহি পৰে নহয় এতিয়া মোৰ হাতত হিমানখিনি অৰ্থও থাকিব লাগিব মই সম্পূৰ্ণ কেনেকৈ কৰিম এতিয়া জুবিন থাকিলে হয়তো আমি আৰু 6 মাহৰ ভিতৰত আমাৰ ঘৰটো সম্পূৰ্ণ হ'লহেঁতেন কিন্তু এতিয়া কিমান সময় লাগিব কেনেকৈ পাৰো তেওঁটো সকলো সপোন মই কৰিবলৈ চেষ্টা কৰিম মই কিন্তু মই কিমান সময় লাগিব কেনেকৈ পাৰিম মই নাজানো কৰিম মই কিন্তু কৰিম সম্পূৰ্ণ আস্থা আছে তেওঁলোকে এতিয়ালৈকে জুবিনক নিজৰ ভাতৃৰ নিচিনাকৈ সকলো কৰি আছে গতিকে মই সকলোকে মই ধন্যবাদ জনাইছো গোটেই অসমবাসী বুলিয়ে নকওঁ সমগ্ৰ বিশ্ববাসী অসম চৰকাৰ প্ৰশাসন পুলিচ প্ৰশাসন সকলোৱে মোৰ কাষত এতিয়া আছে জুবিনৰ প্ৰতি যি সন্মান যি মৰম সকলোৱে দেখাইছে গতিকে মই ভাবো অনাগত দিনবোৰতো এই গোটেই যিমানবোৰ সমস্যা আছে বা মই নজনা কথা আছে এই গোটেই কথাবোৰত মই সকলোৰে পৰা সহায় সহযোগ পাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ